এইটোতো বৰ দুখৰ কথা। কেইদিনমানৰ ভিতৰতে আমাৰ অসমৰ শিল্প জগতৰ সাংস্কৃতিক জগতখনৰ দুজনকৈ আমাৰ নক্ষত্ৰ হেৰাই গ'ল। সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা। আৰু দীপক শৰ্মাৰ বিষয়ে ক'বলৈ গ'লে, দীপক শৰ্মাৰ প্ৰাৰম্ভিক যিখিনি সময় আছিল, সেই সময় মোৰো প্ৰাৰম্ভিক সময়। আমি তেতিয়া লগ পাইছিলোঁ। মই প্ৰথম লগ পাইছিলোঁ তেওঁক গুৱাহাটীত। পিছত কিন্তু মই লগ পালোঁ আমি ইষ্টাৰ্ণ ইউথ ফেষ্টিভেল কৰিব গৈছিলোঁ আমি ইউনিভাৰ্চিটিৰ কৰিব গৈছিলোঁ বেহৰামপুৰত। তাত তেওঁ মানে ৱেষ্ট বেংগলৰ গ্ৰুপৰ লগত গৈছে। তেতিয়া তেওঁক প্ৰথম লগ পাইছোঁ। তাতে আমাৰ প্ৰথম মুখামুখি হৈছে। আৰু তাৰ পাছত আমাৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। তাৰপিছত আমি বানাৰস হিন্দু ইউনিভাৰ্চিটিত আমি অনুষ্ঠান কৰিব গৈছিলোঁ। ৰঞ্জিত গগৈ, আপোনালোকে চবেই জানে ৰঞ্জিতক। বৰ্তমান তেওঁ বিহু সংগীতৰ লগত বিহুৰ লগত জড়িত। ৰঞ্জিত গগৈ, আমি এনেকৈ গৈছিলোঁ। তাতে তেওঁক লগ পাইছিলোঁ। তাৰপিছত আমি ৰঞ্জিত গগৈ, মই তেতিয়া আমাৰ প্ৰথম এটা এলবাম ৰূপালী বুলি এলবাম এটা আমি কম্প'জ কৰিছিলোঁ। তাত প্ৰায় আমি 15 দিন আছিলোঁ। তেতিয়া আমাৰ লগত সংগত কৰিছিলে দীপক শৰ্মাই। দীপকে তেতিয়া আমাৰ লগত তাতে বাঁহী বজাই আমি গান কৰোঁ। সেইবোৰ গান আপোনালোকৰ নিশ্চয় মনত আছে। চৰাই পুঙৰ বননি, অৰ্জুন গছৰ কুঁহিপাত, বিনা মেঘে বজ্ৰপাত, এইবিলাক মোৰ বিহু আছিলে তেতিয়া। সেইবিলাক কম্প'জ কৰোঁতে দীপক আমাৰ লগত আছিলে। ৰঞ্জিত গগৈ আছিলে। আমি বানাৰস হিন্দু ইউনিভাৰ্চিটিত। তাৰপাছত আমি আকৌ লগ পালোঁ আমাৰ গ্ৰুপটোৱে দিল্লীত এটা অনুষ্ঠান কৰিব গৈছিলোঁ। তাত আমি লগ পালোঁ। সেই তেনেকৈ বন্ধুত্ব গঢ়ি উঠিল। উঠাৰ পাছত আমি গুৱাহাটীত একেলগে থকা হ'লোঁ। তেওঁৰ এখন কাইনেটিক স্কুটাৰ আছিল। সেইখন লৈ আমি ষ্টুডিঅ' যাওঁ, আহোঁ। মোৰ বহুতো এলবামত তেওঁ পিছলৈ মানে তাৰপিছত আৰু তেওঁ বাঁহী মোৰ এলবামবোৰত বজাইছে। মোৰ ভাগৱতৰ এলবামত বজাইছে, ৰূপালী এলবামত বজাইছে। তেনেকৈ প্ৰায় 15-20টা এলবামত তেওঁ তেনেকৈ বজাইছে। তাৰপিছতো তেওঁ লাহে লাহে তেওঁ গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাই গ'ল। তেওঁ এককভাৱে গৈ সিমানখিনি পালেগৈ। আৰু তেওঁ এককভাৱে বহুখিনি কৰিলে। আৰু পিছলৈ তেওঁ নতুন চামৰ মাজত বাঁহী শিকাব ল'লে। আৰু মই শুনাত তেওঁ বহু বাঁহীবাদকৰ পৰা বাঁহী শিকোৱাৰ বিনিময়ত ফিজো লোৱা নাছিল। আৰু যিয়ে নহওক, তেওঁ কম বয়সতে তেওঁ ইয়াৰ পৰা বিদায় ল'লে আমাৰ মাজৰ পৰা। এইটো খুব আমাৰ ক্ষতি হৈছে। আৰু খুব দুখো লাগিছে, কিয়নো আমি সেই সময়ত একেলগে কৰ্ম কৰি থকা ল'ৰা, একেলগে লগ পোৱা আমি। আৰু বিশেষকৈ এই 2 মাহৰ ভিতৰত ইমান দুজনকৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে আমাৰ অসমৰ কাৰণে।